নমস্কাৰ, মই কেৰিয়াৰ গুৰু দেৱজিৎ ভাই মোৰ ইউটিউব চেনেললৈ আকৌ এবাৰ আদৰণি জনাইছোঁ। আজি মই এটা নতুন বিষয়ে ক'বলৈ গৈ আছোঁ। বিষয়টো হৈছে বিজ্ঞান, বিশ্বাস আৰু অন্ধবিশ্বাস। বিজ্ঞান, বিশ্বাস আৰু অন্ধবিশ্বাসৰ কথা ক'লে আমাৰ প্ৰথমে মনলৈ আহে গেলিলিওৰ কথা। গেলিলিওৱে যেতিয়া প্ৰথমে কৈছিল যে সূৰ্য পৃথিৱীৰ চাৰিওফালে নুঘূৰে, বৰঞ্চ পৃথিৱীহে সূৰ্যৰ চাৰিওফালে ঘূৰে, তেতিয়া তেওঁক তাৰ বাবে কাৰাগাৰত নিক্ষেপ কৰা হৈছিল আৰু তেওঁক জেলত ৰখা হৈছিল। ইয়াৰ কাৰণ হ'ল যে তেতিয়ালৈকে সকলোৱে বিশ্বাস কৰিছিল যে পৃথিৱী হ'ল সৌৰজগতৰ কেন্দ্ৰ আৰু ইয়াৰ চাৰিওফালে সকলো গ্ৰহে পৰিভ্ৰমণ কৰি থাকে। কিন্তু গেলিলিওৱে নিজেই অবজাৰভেশ্যন কৰি দেখিলে যে এইটো সম্পূৰ্ণ মিছা কথা বা ভুল ধাৰণা, আৰু সূৰ্যহে পৃথিৱীৰ কেন্দ্ৰত আৰু বাকী গ্ৰহবোৰে সূৰ্যক পৰিভ্ৰমণ কৰি থাকে। কিন্তু সেই সময়ত ধৰ্মীয় বিশ্বাসৰ বিৰুদ্ধে কোৱা কাৰণে তেওঁক জেলত প্ৰক্ষেপ কৰা হ'ল। কিন্তু কালক্ৰমত সেই কথা সঁচা বুলি প্ৰমাণিত হ'ল আৰু সকলোৱে সেই কথা নিৰ্বিঘ্নে মানি ল'লে। আজিৰ ছাত্ৰ ছাত্ৰীয়ে সেই বিষয়ৰ ভাবিবলৈও সময় নাপায়। কিন্তু কথা হ'ল যে বিজ্ঞানৰ সকলো কথাই পৰিৱৰ্তন হৈ আহিছে। বিজ্ঞানৰ সকলো কথাই ধ্ৰুৱক বা নিশ্চিত নহয়। সময়ৰ লগে লগে ইয়াৰ বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈ আহিছে। গতিকে আমি জানো যে যিদৰে গেলিলিওৱে কোৱাৰ পিছত সকলোৱে জনা হ'ল সূৰ্যৰ চাৰিওফালেহে গ্ৰহবোৰে ঘূৰে, ঠিক তেনেদৰে আগতেই ভবা হৈছিল যে শক্তিৰ সংৰক্ষণহে এটা সূত্ৰ আছিল যে শক্তিক কেতিয়াও পৰিৱৰ্তন কৰিব নোৱাৰি। শক্তি কেৱল এটা ৰূপৰ পৰা আন এটা ৰূপলৈ পৰিৱৰ্তনহে হয়। ই কেতিয়াও ক্ষয় নহয় বা ইয়াক ধ্বংস কৰিব বা নষ্ট কৰিব নোৱাৰি। কিন্তু আইনষ্টাইনে প্ৰমাণ কৰিলে যে এই কথাটো সঁচা নহয়। আচলতে পদাৰ্থ আৰু শক্তি ইটোৰ পৰা সিটোলৈ পৰিৱৰ্তন কৰিব পাৰি। পদাৰ্থ শক্তিলৈ পৰিৱৰ্তন হ'ব পাৰে, শক্তি পদাৰ্থলৈ পৰিৱৰ্তন হ'ব পাৰে। গতিকে আইনষ্টাইনৰ পিছত যেতিয়া কোৱাণ্টাম তত্ত্বসমূহ আহিল, তেতিয়া মানুহে ভালদৰে বুজি উঠিল যে এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি পদাৰ্থৰ পৰা শক্তিলৈ আৰু শক্তিৰ পৰা পদাৰ্থলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়াৰ দ্বাৰাই চলি আহিছে, আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰাই নতুন নতুন গ্ৰহ নক্ষত্ৰ তৰাৰ জন্ম হৈছে, মৃত্যু হৈ আহিছে। আমি জানো যে বিশ্বব্ৰহ্মাণ্ডত 4 ধৰণৰ শক্তি বা ক্ষমতা আছে। সেই 4 ধৰণৰ শক্তি হ'ল, এটা হ'ল দুৰ্বল নিউক্লিয় শক্তি, আৰু এই দুৰ্বল নিউক্লিয় শক্তি হ'ল যি শক্তি যিয়ে প্ৰটনক নিউট্ৰনলৈ পৰিৱৰ্তন কৰে আৰু নিউট্ৰনক প্ৰটনলৈ পৰিৱৰ্তন কৰিব পাৰে। ইয়াৰ দ্বাৰা বিটা ক্ষয় হয় আৰু তাৰ ফলত ইটো আনটোলৈ পৰিৱৰ্তন হয়। দ্বিতীয় শক্তিটো হ'ল যে শক্তিশালী নিউক্লিয় শক্তি, যি শক্তিয়ে নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰনক ধৰি ৰাখি নিউক্লিয়াছ ফৰ্ম কৰে আৰু এটা এটম গঠন হোৱাত সহায় কৰে। সেইটো হ'ল শক্তিশালী নিউক্লিয় শক্তি। তৃতীয়টো হ'ল মধ্যাকৰ্ষণ শক্তি আৰু চতুৰ্থটো হ'ল বিদ্যুৎ চুম্বকীয় শক্তি। এই 4 শক্তিৰ আধাৰতে পদাৰ্থ শক্তিলৈ আৰু শক্তি পদাৰ্থলৈ ৰূপান্তৰিত হয়, আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰাই বিশ্বব্ৰহ্মাণ্ডখনৰ সকলো প্ৰক্ৰিয়া চলি আছে। গতিকে আমাৰ জীৱন হওক বা আমাৰ বিশ্বব্ৰহ্মাণ্ডত আমি যিমান সকলো দেখিছোঁ, এই সকলোৱেই পদাৰ্থ আৰু শক্তিৰে এটা ৰূপ, আৰু এই পদাৰ্থ আৰু শক্তিৰ ইটোৰ পৰা সিটোলৈ পৰিৱৰ্তন হৈ আছে, আৰু এইখিনি সকলো কণ্ট্ৰল বা নিয়ন্ত্ৰণ কৰি আছে 4বিধ শক্তিয়ে, যিটো হ'ল দুৰ্বল নিউক্লিয় শক্তি, শক্তিশালী নিউক্লিয় শক্তি, মধ্যাকৰ্ষণ শক্তি আৰু বিদ্যুৎ চুম্বকীয় শক্তি। গতিকে বিজ্ঞানত যেতিয়া আমি কথাবোৰ নতুন নতুন ধৰণে আগবাঢ়ি যাওঁ, তেতিয়া বহুতো পুৰণি কথা আমি বাদ দিব লগা হয়, নতুন কথা শিকিব লগা হয়। কিন্তু ধৰ্মীয় শাস্ত্ৰত বা ধৰ্মৰ কথাত দেখা যায় যে তাত আজি 1000 বছৰ বা 2000 বছৰ আগতেও যিটো বিশ্বাস কৰিছিল, সেই বিশ্বাস কোনো যুক্তি বা তথ্যৰ ভিত্তিত স্থাপিত নহয়, আৰু সেই বিশ্বাস আজি অন্ধবিশ্বাসত বুলিয়ে ক'ব লাগিব। গতিকে ধৰ্ম আৰু বিজ্ঞানৰ মাজত এইটো এটা বৃহৎ পাৰ্থক্য। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে মানুহে বিজ্ঞানিক চিন্তাধাৰা বা বৈজ্ঞানিক যুক্তিৰে কথাবোৰ চিন্তা নকৰি বহুত 1000 বছৰীয়া পুৰণি ধ্যান ধাৰণাকে সৰুগত কৰি কিছুমান ব্যাখ্যা দিয়ে। কিন্তু সেই ব্যাখ্যাসমূহ আজিৰ প্ৰজন্মই কিমান দূৰ মানি ল'ব, যাৰ হাতত কোৱাণ্টাম
কম্পিউটাৰ আছে বা যাৰ হাতত কোৱাণ্টাম মেকানিক্সৰ গোটেই ব্যাখ্যাসমূহ আছে তেওঁলোকে সেই তেনেকুৱা ধৰণৰ কিছু পুৰণি ভাষা বা পুৰণি কিছু কথা যিবোৰ এতিয়া অন্ধবিশ্বাস বুলি ক'ব পাৰি সেইসমূহ মানি নল'ব গতিকে বিশ্বাসটো সলনি হ'ব পাৰে কিন্তু অন্ধবিশ্বাসটো তাৰ কাৰণে আমি নাইকিয়া কৰিব লাগিব বিজ্ঞানৰো কিছুমান বস্তু বিশ্বাসৰ ভিত্তিতে হয় যিবোৰ হাইপথেচিছ বুলি কয় সময়ৰ লগে লগে সেইবোৰ সলনি হয় নতুন হাইপথেচিছ আহে নতুন চিন্তাধাৰা আহে কিন্তু সেই বিশ্বাসটো অন্ধবিশ্বাসত পৰিৱৰ্তিত হ'ব নালাগে আৰু ধৰ্মটো যি ধৰণৰ কথাবোৰ কোৱা হয় তাৰে ভালখিনি ল'ব লাগে আৰু অন্ধবিশ্বাসখিনি আমি ত্যাগ কৰিব লাগে গতিকে বিশ্বাস আৰু অন্ধবিশ্বাসৰ মাজত বহুত এটা ব্যাপক পাৰ্থক্য আছে বিশ্বাসটোৰ কিছু এটা ভিত্তি থাকিব পাৰে যি সময়ৰ লগত পৰিৱৰ্তন হ'ব পাৰে কিন্তু অন্ধবিশ্বাসবোৰক আমি সদায় চিৰস্থায়ী বুলি ভাবি লৈ তাক আমি কেতিয়াও পৰিৱৰ্তন হ'বলৈ নিদিওঁ গতিকে আমাৰ যেটো বিজ্ঞান বিশ্বাস আৰু অন্ধবিশ্বাসৰ এটা প্ৰকৃত সমন্বয়ৰহে আমাৰ দেশে উন্নতি কৰিব পাৰিব বা আমি 21 শতিকাত আগুৱাই যাব পাৰিম ধন্যবাদ